মই জিনা তোমাৰ অসমৰ ছোৱালী আৰু উত্তৰাখণ্ডৰ বোৱাৰী। এয়া মোৰ মানুহজন। মই ইয়ালৈ বিয়া হৈছোঁ আৰু মই অসমৰ মানে সমাজৰ আৰু আমাৰ ধৰ্মৰ বিষয়ে কিছু কথা মই উল্লেখ কৰিব খুজিছোঁ। আমি মানুহৰ জনম যেতিয়া হৈছোঁ নহয়, কিন্তু আমাৰ এটা কথাই নাহিয়ে যে আমি খাই বৈ থাকিলেই নহ'ব। প্ৰথমতে আমি সমাজৰ প্ৰথমতে আমাৰ ঘৰখন আৰু তাৰপিছত আমি সমাজৰ বিষয়েও আৰু আমাৰ ভক্তিৰ কথাও আমি জানিবলৈ ইচ্ছা কৰিব লাগিব। মই আগৰ পৰাই ভক্তি কৰি আছোঁ, অসমত থকাৰ পৰাই। কিন্তু ভক্তিটো মই কৰি আছোঁ, কিন্তু এতিয়া গম পাইছোঁ যে ভক্তি কৰিলেই নহ'ব। আমি প্ৰথমতে গুৰুৰ দ্বাৰাহে আমাৰ ভক্তি হ'ব। সেইটো কথা মেইন বস্তু। স্কুললৈ যাওঁতে আমি যেনেকৈ আমি স্কুললৈ যাওঁ, তেতিয়া আমি কি হয়, স্কুলত আমাৰ টিচাৰে বা শিক্ষকে আমাক পঢ়ুৱায়, তেতিয়া আমাৰ শিক্ষাৰ কমপ্লিট হয়। তেনেকৈ আমাৰ গুৰুৰ অবিহনে আমাৰ ভক্তি সম্ভৱ নহয়। আৰু গুৰুটো বহুত আছে, আজিকালি চব জেগাতে গুৰু বহি আছে, কিন্তু সৎগুৰু হ'বৰ কাৰণে কিছুমান গুণৰ প্ৰয়োজন। এই কথা আমাৰ সৎগুৰু ৰামপালজী মহাৰাজে আমাক এই কথাৰ পৰা জানিব পাৰিছোঁ যে বেদ গীতাটো আমাৰ আছেই, আৰু তাৰ পৰা আমি জানিব পাৰিছোঁ যে সৎভক্তি কৰিবৰ কাৰণে সৎগুৰু আৱশ্যক হয়। আৰু সৎগুৰু কেনেকুৱা হ'ব লাগিব সেইটো কথাও আমাৰ বেদৰ গীতাত উল্লেখ আছে। আমি সেই বেদৰ গীতাৰ পঢ়ি পেলাই আমি সেই বিষয়ে জানি পেলাই এতিয়া মই সৎভক্তি কৰিবলৈ গুৰু মানিছোঁ। আৰু এই গুৰু সন্ত ৰামপালজী ভগৱানৰ চৰণত মই দীক্ষা লৈ সৎগুৰুৰ ওচৰত দীক্ষা লৈ মোৰ ভক্তি মই আৰম্ভ কৰিছোঁ। আৰু তেনেকৈ মই মোৰ ভক্তি আৰম্ভ কৰি ভক্তি কৰিবলৈ কৰি আছোঁ।